প্ৰথমতে মই আমাৰ অধ্যক্ষ মহোদয়ক আন্তৰিক ধন্যবাদ জনাইছোঁ যে ৰুল 115ৰ অধীনত এটি সংকল্প প্ৰস্তাৱ উত্থাপন কৰাৰ সুযোগ মোক দিছে। সংকল্প প্ৰস্তাৱটো এনেধৰণৰ: এই সদনে চৰ অঞ্চলৰ উন্নয়নৰ ক্ষেত্ৰত থকা বৈষম্য দূৰ কৰিবলৈ চৰকাৰক বিশেষ পেকেজ প্ৰদান কৰিবলৈ আহ্বান জনাইছে। তো ছাৰ, মই ইয়াক অলপ বক্তব্য ৰাখিম নেকি এইটো সপক্ষে? ৰাখক। তো মোৰ এই সংকল্প প্ৰস্তাৱৰ সপক্ষে দুআষাৰ কথা ক'ব বিচাৰিছোঁ। কোনো দেশ বা কোনো ৰাজ্য যেতিয়া উন্নত দেশ বা ৰাজ্যলৈ মানে ৰূপান্তৰ হ'ব খোজে, তেতিয়া সেই দেশ বা সেই ৰাজ্যৰ সকলোবিলাক অঞ্চলক সমভাৱে উন্নয়নৰ ক্ষেত্ৰত আগবঢ়াই লৈ যোৱা দেখা যায়। যেনেকৈ ভাৰত চৰকাৰে আমাৰ উত্তৰ পূৰ্বাঞ্চলক দেশৰ অন্য প্ৰান্তৰ লগত সমভাৱে উন্নয়নৰ ক্ষেত্ৰত আগবঢ়াই লৈ যোৱাৰ কাৰণে বিভিন্ন সময়ত বিভিন্ন চৰকাৰে, কোনো চৰকাৰে হয়তো বিশেষ ৰাজ্যৰ মৰ্যাদা দিছে, কোনো চৰকাৰে হয়তো NLCPR আঁচনি ৰূপায়ণ কৰিছে, কোনো চৰকাৰে হয়তো লুক ইষ্ট পলিচি ৰূপায়ণ কৰিছে, কোনো চৰকাৰে হয়তো এক্ট ইষ্ট পলিচি ৰূপায়ণ কৰি আছে। ঠিক তেনেকৈ যাতে উত্তৰ পূৰ্বাঞ্চলক আমি ভাৰতবৰ্ষৰ অন্যান্য অঞ্চলৰ লগত উন্নয়নৰ ক্ষেত্ৰত সমাহাৰত আগবঢ়াই লৈ যাব পাৰোঁ। ঠিক তেনেকৈ অসম চৰকাৰেও আমাৰ ৰাজ্যখনৰ BTR অঞ্চল, ৰাভা, তিৱা, মিচিং অঞ্চলবিলাকক আগবঢ়াই লৈ যোৱাৰ কাৰণে কাউন্সিল গঠন কৰি বিশেষভাৱে পেকেজ দিয়া দেখা যায়। কিন্তু ছাৰ, প্ৰায় 10% লোক বসবাস কৰা, আজিৰ তাৰিখত 10% হ'ব লোক বসবাস কৰা 2251খন গাঁও সাঙুৰি 14খন জিলাত যি বিস্তৃত হৈ আছে এটা চৰ অঞ্চল বুলি অঞ্চলো আমাৰ এই ৰাজ্যখনত আছে। তাৰ যেটো উন্নয়নৰ ছবি একেবাৰে ধূসৰ, মানে বেলেগ ৰাজ্যখনৰ গড় উন্নয়নৰ লগত যদি তুলনা কৰা হয় প্ৰতিটো ক্ষেত্ৰত, তেনেহ'লে দেখা যাব যে ই সকলো ক্ষেত্ৰত বহু গুণে পিছ পৰি আছে। এতিয়া যদি আমি শিক্ষাৰ ক্ষেত্ৰৰ কথাই ধৰোঁ, 2002-03 চনত এটা আৰ্থ সামাজিক জৰীপ হৈছিলে চৰাঞ্চলত। সেই জৰীপত এই চৰাঞ্চলত মাত্ৰ 19.3% লোকহে মানে শিক্ষিত পোৱা গৈছিল। কিন্তু ৰাজ্যখনৰ ৰাজ্যখনত এভাৰেজ হিচাপে মানে শিক্ষিতৰ হাৰ আছিলে 63.3, অৰ্থাৎ কেইবা গুণ কম এই অঞ্চলত শিক্ষিতৰ হাৰ। নিৰক্ষৰ লোকৰ সংখ্যা বহুত বেছি। গতিকে এই শিক্ষাৰ ক্ষেত্ৰত আমি বিশেষ মনোযোগ যদি দিয়া নহয়, তেনেহ'লে এই অঞ্চল শিক্ষাত পিছ পৰি থাকিব। শিক্ষাত পিছ পৰি থকাৰ লগে লগে ইয়াৰ আনুষংগিক দিশবিলাকতো আমি পিছ পৰি থাকিবলগীয়া হ'ব। ঠিক তেনেকৈ আৰ্থিক উন্নয়নৰ ক্ষেত্ৰত আমি যদি দৰিদ্ৰ সীমাৰ ৰেখাৰ তল বা ওপৰত যদি এটা মাপকাঠি হিচাপে ধৰোঁ, তেতিয়াহ'লে দেখা যাব যে চৰ অঞ্চলত 2002-03 চনৰ যিটো জৰীপ, সেইমতে মানে BPL লোকৰ সংখ্যা, দৰিদ্ৰ সীমা ৰেখাৰ তলত থকা লোকৰ সংখ্যা 67.88, অৰ্থাৎ 68%। হয়, সেই সময়খিনিত সেই 2003 চনত অসমৰ যদি দৰিদ্ৰৰ সংখ্যা আমি চিন্তা কৰোঁ বা পৰিসংখ্যাটো চাওঁ, তেতিয়া দেখা পাম যে 49.77, প্ৰায় 20% লোক অধিক মানে দৰিদ্ৰ সীমা ৰেখাৰ তলত মানে বসবাস কৰি আছে চৰ অঞ্চলত। এনেকৈ আপোনাৰ বাকী যিবিলাক ক্ষেত্ৰ, যেনে জনসংখ্যা বৃদ্ধিৰ হাৰৰ ক্ষেত্ৰত যদি আমি চাওঁ, সেইটো আৰু বহুত এটা ভয়ানক প্ৰতিচ্ছবি আমি দেখিবলৈ পাওঁ। শিক্ষা আৰ্থিকভাৱে দুৰ্বল বা নিৰক্ষৰ লোকৰ সংখ্যা বেছি হোৱাৰ কাৰণে জনসংখ্যাৰ বৃদ্ধিৰ হাৰৰ ক্ষেত্ৰত ইয়াক মানে জনসংখ্যা বৃদ্ধিৰ বৃদ্ধি কৰাৰ ক্ষেত্ৰত ইয়াক যোগাত্মক প্ৰভাৱ বিস্তাৰ কৰিছে। যদি আমি মানে লোকখিনিক শিক্ষিত কৰিব পাৰোঁ, আৰ্থিকভাৱে সক্ষম কৰিব পাৰোঁ, তেনেহ'লে জনসংখ্যা বৃদ্ধিৰ হাৰো কমিব। ইয়াক ভয়ানক দিশত আগবাঢ়িছে। মানে ৰাজ্যখনত যদি 18% ডিকেডাল গ্ৰোথ ৰেট হয়, কিন্তু চৰাঞ্চলত 55%, 55%। গতিকে ইয়াক কেইবা গুণ বেছি। গতিকে ইয়াকো যদি আমি প্ৰতিহত কৰিব লগা হয়, তেনেহ'লে আমি এইবিলাক দিশত মনোযোগ দিব লাগিব। শিক্ষাৰ ক্ষেত্ৰত আগবঢ়াই লৈ যাব লাগিব, আৰ্থিকভাৱে সবল কৰিব লাগিব, আৰু মানে জনসংখ্যা আমি নিয়ন্ত্ৰণ কৰিব লাগিব। এতিয়া আমি শিক্ষাৰ ক্ষেত্ৰত আগবঢ়াৰ ক্ষেত্ৰত
আমি কি ধৰণৰ ভূমিকা ল'ব পাৰোঁ। যেনেকৈ যিবিলাক বিদ্যালয়ত এজনকৈ শিক্ষক আছে, সেই বিদ্যালয়বিলাকত অতি সোনকালে আমি 2জন বা 3জন পিটিআৰ মতে যিকেইজন শিক্ষক লাগে, পিপুলছ টিচাৰ ৰেচিঅ' মতে যিকেইজন শিক্ষক লাগে সেই শিক্ষকবিলাক দিয়াৰ কাৰণে ব্যৱস্থা কৰিব লাগিব। চৰাঞ্চলৰ বিদ্যালয়ৰ যে শ্ৰেণীকোঠা নাই বা বিদ্যালয় গৃহই নাই, সেইবিলাক আমি অতি মানে বিশেষ মনোযোগ দি পেলাই আমি বিদ্যালয় গৃহ বা অতিৰিক্ত শ্ৰেণীকোঠা আমি নিৰ্মাণ কৰিব লাগিব। তাৰ মানে মুঠতে শিক্ষা ক্ষেত্ৰত আমি বিশেষ মনোযোগ দিব লাগিব। আমাৰ কিছুমান বিদ্যালয় চৌহদত 3 মাহ 4 মাহলৈকে পানী জমা হৈ থাকে। বিদ্যালয়লৈ যাওঁতে বোকা চটুকি ল'ৰা ছোৱালী যাব লগা হয়। গতিকে সেই পৰিৱেশ উন্নয়ন, লেণ্ড ডেভেলপমেণ্ট কৰি পৰিৱেশ উন্নয়ন কৰাও বিদ্যালয়ৰ ক্ষেত্ৰত আমাৰ দৰকাৰ আছে। আৰু কিছুমান আইচলেটেড মানে আমাৰ চৰবিলাকত 2-এটা প্ৰাথমিক পৰ্যায়ৰে হওক বা উচ্চ মাধ্যমিক পৰ্যায়ৰে হওক নতুনকৈ বিদ্যালয় স্থাপন কৰাৰো প্ৰয়োজন আছে, যিহেতু দুৰ্গম অঞ্চল। গতিকে এঠাইৰ পৰা আন ঠাইলৈ যাওঁতে ছাত্ৰ ছাত্ৰীসকলৰ অসুবিধা হয়। সেইকাৰণে মাধ্যমিক শিক্ষা গ্ৰহণ কৰাৰ পাছত উচ্চ মাধ্যমিক শিক্ষা গ্ৰহণ কৰাৰ ক্ষেত্ৰত দেখা যায় বহুত ড্ৰপ আউটটো বহুত বেছি হৈ যায়। তো গতিকে আমি এইবিলাক মনোযোগ দিলে শিক্ষাৰ হাৰ যেতিয়া বৃদ্ধি হ'ব, আনুষংগিক সমস্যাবিলাক অট'মেটিক কমিব। যেনেকৈ আমি ক'লোঁ যে BPL লোকৰ সংখ্যা 68% চৰাঞ্চলত আৰু অসমত 49% সেই পিৰিয়ডত। তো গতিকে এজ এ হ'ল অসমৰ এনেকুৱা প্ৰতিচ্ছবি এটা গৈ আছে যে অসম অনুন্নত ৰাজ্য, BPLৰ সংখ্যা বেছি। আৰু বেছি হ'ল কিয়? এই চৰাঞ্চলৰ কাৰণে। গতিকে চৰাঞ্চলত যদি আমি BPLৰ সংখ্যাটো কমাই আনিব পাৰোঁ, তেতিয়াহ'লে আমাৰ মানে এজ এ হ'ল অসমৰ ছবিখনো ভাল হৈ উঠিব। এতিয়া চৰাঞ্চলত আমাৰ আৰ্থিক মানে দিক কোনটো সেইটো সবল কৰিব লাগিব। আৰ্থিক দিক হৈছে, আৰ্থিক বা উন্নয়নৰ দিকটো হৈছে কৃষিৰ ওপৰত নিৰ্ভৰশীল জীৱিকা। গতিকে কৃষি যদি আমি উন্নত কৰিব খোজোঁ, তেনেহ'লে আধুনিক প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগৰ ব্যৱস্থা কৰিব লাগিব, সাৰ অতি সহজলভ্য কৰিব লাগিব, আৰু কৃষকসকলে যি উৎপাদিত সামগ্ৰী বা শস্য তাৰ উচিত মূল্য পাব লাগিব। এতিয়া আমি দেখা পাওঁ যে MSP ধানৰ ক্ষেত্ৰত দিয়া হৈছে, তথাপি মাজতে দালালৰ কিছুমান ইফাল সিফাল কৰি থাকে। আৰু শাক পাচলিৰ ক্ষেত্ৰত, আলু বিলাহীৰ ক্ষেত্ৰত যিখিনি উৎপাদন কৰা হয়, তেওঁলোকে সেই উৎপাদিত সময়খিনিত একেবাৰে মূল্য নাপায়। তাৰ কাৰণে কোল্ড ষ্ট'ৰেজৰ ব্যৱস্থা কৰিব পাৰিলে ভাল, কিন্তু কোল্ড ষ্ট'ৰেজ অসমত ছাকচেছ হোৱা নাই। গতিকে কোল্ড ৰুম যদি আমি চৰাঞ্চলবিলাকত নিৰ্মাণ কৰিব পাৰোঁ, কোল্ড ৰুমত মানে হাইব্ৰিড পাৱাৰ ছাপ্লাই, ছলাৰ আৰু ইলেক্ট্ৰিক দুয়োটা থাকিলে কোল্ড ৰুম যদি আমি বনাই দিব পাৰোঁ, তেনেহ'লে কৃষকসকলে শাক পাচলি, টমেটো, আলু বিলাহী যি আছে এইবিলাক কিছুদিনৰ কাৰণে তাতে জমা কৰি ৰাখি পৰৱৰ্তী সময়ত বিক্ৰী কৰিলে উচিত মূল্য পাবলৈ সামৰ্থ্য হ'ব। ঠিক তেনেকৈ যদি উচিত মূল্য পাবলৈ সামৰ্থ্য হয়, তেতিয়াহ'লে তেওঁলোকে আৰ্থিক অৱস্থা ভাল হ'ব। BPLৰ পৰা যিটো দৰিদ্ৰ সীমাৰেখাৰ তলত থকা লোকৰ সংখ্যাও কমি যাব। তাৰ ফলত অসমৰ প্ৰতিচ্ছবিখিনিও ভাল হ'ব। যদি আমি যিহেতু সকলোৱে বিচাৰিছোঁ বা আমাৰ বৰ্তমানৰ চৰকাৰখনে কয় যে অসমখন উন্নত ৰাজ্যৰ শাৰীলৈ লৈ যাব, গতিকে লৈ যাবলৈ খুজিলে এই অঞ্চলৰ শিক্ষাৰ হাৰ, আৰ্থিক উন্নয়নৰ হাৰ আমি বৃদ্ধি কৰাৰ প্ৰয়োজন আছে, যাতে সকলোখিনি অসমৰ সকলোকেইটা অঞ্চল সুষমভাৱে আগবাঢ়ি যাব পাৰে। ঠিক তেনেকৈ আমাৰ যাতায়াতৰ কথা আছে। যাতায়াতৰ কথাত আমাৰ যিখিনি আমি যদি চৰবিলাকক 3টা কেটাগৰীত ভাগ কৰিব পাৰোঁ। প্ৰথম কেটাগৰীটো হৈছে পাৰ্মানেণ্ট চৰ, সেমি পাৰ্মানেণ্ট চৰ আৰু টেম্পৰাৰী চৰ। পাৰ্মানেণ্ট চৰবিলাকত আমি যাতায়াতৰ ক্ষেত্ৰত অল ৱেডাৰ ৰোড বা সেমি পাৰ্মানেণ্ট চৰবিলাকত যাতায়াতৰ ক্ষেত্ৰত অল ৱেডাৰ ৰোড আমি নিৰ্মাণ কৰিব পাৰোঁ। আৰু কিন্তু এই অল ৱেডাৰ ৰোড নিৰ্মাণ কৰাৰ লগে লগে আমি আৰু এটা বিশেষ দিশত মানে আমি মনোযোগ দিব লাগিব, এই পাৰ্মানেণ্ট আৰু সেমি পাৰ্মানেণ্ট চৰবিলাকত যাতে গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ বাবেও বিশেষভাৱে মনোযোগ দিয়া হয়। যদি এই গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ কাৰণে যদি বিশেষভাৱে আমি মনোযোগ দিব পাৰোঁ, যাতায়াত ব্যৱস্থা যদি আমি সুচল কৰিব পাৰোঁ, কৃষি ক্ষেত্ৰত যদি আমি আগবঢ়াই লৈ যাব পাৰোঁ, শিক্ষা ক্ষেত্ৰত যদি আমি আগবঢ়াই লৈ যাব পাৰোঁ, এই 10% লোক যে বসবাস কৰি আছে 2251খন গাঁৱত, তেওঁলোক সামগ্ৰিকভাৱে আগবাঢ়ি আহিব। আৰু সেই সামগ্ৰিকভাৱে আগবাঢ়ি আহিলে
অসমৰো বিভিন্ন সূচাংক উন্নয়নৰ যিবিলাক সূচাংক দৰিদ্ৰ সীমাৰেখাৰ কথাই কওক বা আপোনাৰ শিক্ষিতৰ হাৰৰ কথাই কওক বা জনসংখ্যা বৃদ্ধিৰ হাৰৰ কথাই কওক এইবিলাকত এটা যোগাত্মক প্ৰভাৱ পৰিব আৰু যোগাত্মক প্ৰভাৱ পৰিলেহে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেনেকৈ কয় যে ৰাজ্যখন 5খন ৰাজ্যৰ হাৰিলৈ লৈ যোৱা হ'ব তেতিয়া সফল হ'ব এই সকলোবিলাক অঞ্চল মই খালি চৰ অঞ্চলৰ বিষয়ে বিশেষকৈ ক'লো যদিও বিটিআৰ অঞ্চল তিৱা ৰাভা অঞ্চলতো আমি বিশেষ পদক্ষেপ লোৱাৰ প্ৰয়োজন আছে গতিকে মই বিশ্বাস কৰোঁ যে আজিৰ এই সদনে চৰ অঞ্চল উন্নয়নৰ ক্ষেত্ৰত থকা বৈষম্য দূৰ কৰিবলৈ চৰকাৰক বিশেষ পেকেজ প্ৰদান কৰিবলৈ যি প্ৰস্তাৱ অনা হৈছে সেই প্ৰস্তাৱ পাছ কৰি চৰকাৰক এটা মানে মানে প্ৰেছাৰ দিব বা চৰকাৰে বাধ্য কৰাব যাতে বিশেষ পেকেজ লৈ পেলাই চৰ অঞ্চলৰ উন্নয়ন কৰে এইখিনি কৈ মোৰ বক্তব্য ইয়াতে সামৰিছোঁ ধন্যবাদ জাকিৰ হুছেইন সিকদাৰ 2 মিনিট তেওঁ ক'লে আৰু বাকীখিনি আপোনাৰ 2 মিনিটত